এতিয়া যেহেতু বাঁহগাজ আৰু কঁঠালগুটিৰ ছিজন, গতিকে মই বাঁহগাজ আৰু কঁঠালগুটিৰে এখন খাৰ তৰকাৰী বনালোঁ। কেনেকুৱানো হৈছে চাওঁচোন আহক। তাৰ বাবে মই এয়া সৰু সৰু বাঁহগাজ দুটা ল'লোঁ, লৈ তাত খুব সুন্দৰকৈ বাকলিটো গুচাই ল'লোঁ। পূৰা কোমল অংশ ওলোৱালৈকে তাৰ বাকলিটো গুচাই ল'লোঁ। এয়া এই ধৰণে পূৰা গুচাই ল'ব লাগে। তাৰপিছতে যিমান পাৰে সিমান পাতল পাতলকৈ এই গাজকেইটা কুটি ল'ব লাগে। এইটো পাতল হ'লে এতিয়া খাৰখন ভাল হয় খাবলৈ। এয়া চাওক, এনেকৈ একদম পাতলকৈ কাটি পেলাব লাগে। পাতল হৈছেনে বাৰু? কাটিছোঁ আৰু আগৰ দিনততো মাহঁতে আৰু বহুত পাতলকৈ কাটে, নিয়মেই থাকে এটা বাঁহগাজ কাটা। তথাপিতো মই যিমান পাৰোঁ আৰু পাতল কৰিছোঁ। তাৰপিছত এয়া বাঁহগাজৰ আগৰ কোমল অংশটো এনেকৈ দীঘলীয়া দীঘলীয়াকৈ কাটি ল'লোঁ পিচ পিচকৈ। এতিয়া মোৰ এয়া বাঁহগাজখিনি কুটা হৈ গ'ল। তাৰ লগত কঁঠালগুটি কেইটামান দি দিছোঁ। কঁঠালগুটিৰ অবিহনে খাৰখন আধৰুৱা যেন লাগে। তাৰপিছত কঁঠালগুটি, তাৰপিছতে আৰু আগৰ কোমল অংশটো ধুনীয়াকৈ কাটি ল'লোঁ। আৰু লাগিব তাত মোৰ পিঁয়াজ এফুটা, নহৰু কেইটামান, আদা অকণমান আৰু এয়া সৰিয়হ, বগা সৰিয়হ দিছোঁ অলপ। এইখিনি শুকানকৈ ভাজি অলপ আধা ফুটাকৈ গুড়ি কৰি ল'ব লাগে। এয়া ৰহৰ দাইল বাটি দিছোঁ। তাৰপিছতে এয়া কুকাৰ এটাত তেল অলপ গৰম কৰি ল'লোঁ। গৰম কৰি তাত ফুটা পিঁয়াজ দি দিলোঁ। আদা নহৰু বাটা 2 চামুচ দিছোঁ। তাৰপিছতে এয়া সৰিয়হখিনি ভাজি অলপ আধা গুড়ি কৰি ল'লোঁ, সেয়া এটা 2 চামুচ দিছোঁ। ৰহৰ দাইলখিনি দিলোঁ। চব দি এয়া কঁঠালগুটি আৰু কুটা গাজখিনি এড কৰি দিলোঁ। এয়া খোৱা চ'দা 1 চামুচ দিছোঁ। গাজ খাৰত অলপ বেছি লাগে। তাৰপৰা দি পেলাই আৰু নিমখ দিলোঁ সোৱাদমতে। চব দি সুন্দৰকৈ মিক্স কৰি পেলালোঁ। চব পানী অলপ দিছোঁ। পানী বহুত বেছি দিব নালাগে, অলপ ডাঠ হ'লে ভাল হয়, গ্ৰেভি নিচিনা হ'লে। পানী অলপ দি হুইছেল 2-3টামান হুইছেল মাৰিব দিলোঁ। মোৰ এতিয়া খাৰ তৰকাৰী হৈ গ'ল। চাওকচোন ভাল হৈছেনে? কঁঠালগুটি আৰু গাজ খাৰ খুব ভাল লাগে খাই। এয়া চাওক, ভাল হ'লে লাইক এটা কমেণ্ট এটা কৰি দিবি।